वेलकम बैक टू द चैनल फैशनल अरण्य भिडिओ स्वागतम जानाइছো আপোনালোক সকলোকে। আজি মই লৈ আহিছো সুন্দৰ সুন্দৰ কাপোৰৰ কালেকশন আপোনালোকৰ বাবে আৰু এই আটাইবোৰ কাপোৰে আমাৰ নিজৰ ষ্টৰৰ কাপোৰ হয়। আপোনালোকে বিচাৰিলে আমাৰ পৰা বাই কৰিব পাৰিব। হোৱাটছএপত যোগাযোগ কৰিলে হ'ব। অনলাইন পেমেন্ট अवेलेबल হ'ব। কোনো ধৰণৰ COD নহব। অসমৰ ভিতৰত হলে শিপিংটো ফ্ৰী হ'ব আৰু যদি আপোনালোকৰ কাপোৰবোৰ ভাল লাগে তেনেহলে স্ক্ৰিনশ্বট লৈ আমালৈ হোৱাটছএপ কৰক। তো বলক ভিডিওটো আৰম্ভ কৰো। সো আমার প্রথম মেখেলা চাদরজোর হয়েছে এইজোর মেহেন্দি গ্রিন কালারের মেখেলা চাদর আর এইজোর কাপড় আছে এসি কটনের এজোর কাপড় প্রিমিয়াম কোয়ালিটির এজোর এসি কটনের কাপড় আর দেখিছে ইয়াতে এটা ধুনিয়াকে ঘাই করা আছে আর তার ওপরতে এনেকৈ কাখৰি ডিজাইন করা আছে। বহুত ধুনিয়া হয় কাপড়জোর মেহেন্দি গ্রিন কালারের কাপড় আর এই কাপড়জোৰৰ লগতে ইয়াৰ এটাচ হৈ আছে ইয়াৰ ব্লাউজ পিসখন কিন্তু অল ওভার বডিতে আমি বুটা পাই যাম আর স্লিভছত এনেকৈ এটা পটিও আমি পাই যাম। স্লিভছত পটি না থাকিলেও কথা নাছিলে कारण ब्लाउज पिसটো बहुत हेवी হয়। স্লিভছটোৰ পটিৰে আমি এক্সট্ৰাকে গলত কোনো ডিজাইনো কৰি ল'ব পাৰো। আপোনালোকে বিচাৰিলে স্লিভছতো লগাই ল'ব পাৰে। তো এই ধৰণৰ আছিল কাপোৰজোৰ আৰু কাপোৰজোৰত মাল্টি কালাৰ ওয়ার্ক কৰা আছে। হোয়াইট ইয়েলো আৰু মেৰুন কালাৰৰ ওয়ার্ক কৰা আছে। তাৰ লগতে ধুনিয়া এখন চাদৰ পাই যাম আৰু এতিয়া ট্ৰেন্ডিংত থকা ডিজাইনৰ চাদৰ পাই যাম। এতিয়া কি ট্ৰেন্ডিংত আছে আপোনালোকে নিশ্চয় জানে। এতিয়া ট্ৰেন্ডিংত আছে ফিক্স পটি থকা চাদৰ আৰু ফিক্স পটি আছে এই চাদৰখনৰ লগতে দেখিছে ইয়াতে ফিক্স পটি আছে। আমার পটি লগোৱাৰ জামেলা নাই कारण आमी पटी लगाले टेलरक एक्सट्राके चार्ज দিব লাগে আৰু এই জামেলাটো এই কাপোৰজোৰত নাই আৰু তাৰ লগতে ইয়াতে আমি পাই যাম বহুত হেভিকে আঁচলখন আৰু আজি মই যি কেইজোৰ কাপোৰ আপোনালোকৰ লগত শো কৰিম আটাই কেইজোৰে ফিক্স বৰ্ডাৰৰ কাপোৰ হয় আৰু অল ওভাৰ বডি তেনেকুৱা বুটা যাব আৰু এই কাপোৰজোৰ আমাৰ পৰা আপোনালোকে সংগ্ৰহ কৰিব পাৰিব কেৱল মাত্ৰ 750 रुपीसত। মই দামটো লগে লগে কৈ দিছো আৰু অসমৰ ভিতৰত হলে শিপিং ফ্ৰী হ'ব। অসমৰ বাহিৰত হলে কিন্তু শিপিংটো আমাক এক্সট্ৰা দিব লাগিব। তো এইজোৰে আছিল আমাৰ प्रथम কাপোৰজোৰ প্ৰিমিয়াম কোৱালিটিৰ এজোৰ এসি কটনৰ কাপোৰ। তো ভাল লাগিলে আপোনালোকে স্ক্ৰিনশ্বট লৈ লওক, লৈ আমাক হোৱাটছএপত প্ৰেৰণ কৰক। তো বলক চাই লও ইয়াৰ পিছৰ কাপোৰজোৰ। নেক্সটৰ কাপোৰজোৰ হৈছে এই কাপোৰজোৰ আছে খুব ধুনিয়া এটা পিংক কালাৰত আৰু ইয়াতে পিংক কালাৰৰে বুটা কৰা আছে কাৰণ কাপোৰজোৰ আছে লাইট পিংকত আৰু বুটাটো কৰা আছে ডিপ পিংক কালাৰত আৰু ইয়াতে অলপ অলপ হোয়াইট কালাৰৰ মিনা ওয়ার্ক কৰা আছে আৰু ইয়াৰ লগতে এখন ধুনিয়া ব্লাউজ পিস পাই যাম। এই ব্লাউজ পিসৰ স্লিভছত হ'ব হেভি কাম দেখিছে আপোনালোকে যদি 10 ইঞ্চৰ যেটো স্লিভছ আজিকালি ট্ৰেন্ডিংত আছে তেনেকুৱা স্লিভছ স্টিচ কৰাই ললে কিন্তু খুব ধুনিয়া লাগিব ডিজাইনটো আৰু বডিটো প্লেন যাব আৰু ইয়াৰ লগতে আমি পাই যাম এখন ধুনিয়া চাদৰ আৰু এই মেখেলা চাদৰজোৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব কেৱল মাত্ৰ 750 रुपीसত। দেখাই দিছো মই চাদৰখন এবাৰ। এইখন হৈছে চাদৰখন অল ওভাৰ বুটা যাব আৰু ইয়াতে দেখিছে পটিটো ফিক্স কে আছে এনেকুৱা ধুনিয়া কলকা ডিজাইনত কৰা আছে। পটিবোৰ ফুলবোৰ বহুত ধুনিয়া হয়। কাপোৰজোৰ লাইট পিংকৰ আৰু ফুলটো হৈছে ডিপ পিংকৰ কন্ট্ৰাস্টত আছে। বহুত ধুনিয়া লাগিছে কাপোৰজোৰ 750 रुपीसত সংগ্ৰহ কৰিব পাৰিব। যদিহে ভাল লাগিছে কাপোৰজোৰ আপোনালোকে স্ক্ৰিনশ্বট লৈ আমালৈ হোৱাটছআপ কৰক। তো বলক চাই লও ইয়াৰ পিছৰ কাপোৰজোৰ। এবাৰ লৈ আহিছো বটল গ্ৰীন কালাৰৰ এজোৰ কাপোৰ আৰু এই কাপোৰজোৰ হল পিওর মিচিং কাপোৰ আৰু ট্ৰেডিশনাল হ্যান্ডমেড কাপোৰ মাটিশালত বোৱা কাপোৰ দেখিছে বহুত ধুনিয়া হয়। ইয়াৰ কোৱালিটি একেবাৰে প্ৰিমিয়াম কোৱালিটিৰ কাপোৰ হয় আৰু ইয়াতে দেখিছে বহুত ধুনিয়াকে কাখৰি কৰা আছে আৰু তাৰ লগতে ঘাই কৰা আছে আৰু একেবাৰে আঁঠুৰ ওপৰলৈকে কাম দেখিছে নাই আৰু কাপোৰজোৰ আছে বটল গ্ৰীন কালাৰত বহুত ধুনিয়া হয় কাপোৰজোৰ আৰু ইয়াৰ লগতে আমি এখন ব্লাউজ পিস পাই যাম। এইখন হৈছে ইয়াৰ ব্লাউজ পিসখন বহুত ধুনিয়া দেখিছে বহুত হেভিকে কৰা আছে আৰু অলপ অলপ ঘাই কৰা আছে আৰু অলপ অলপ কাখৰি ডিজাইন কৰা আছে। বহুত বেছি ধুনিয়া মৰম লগা এটা কালাৰ আৰু চাদৰখন যে আৰু বহুত হেভি চাদৰখনত হেভিকে ওয়ার্ক কৰা আছে। অল ওভার চাদৰত যাব বুটা আৰু এইখন হৈছে চাদৰৰ আঁচলখন কিমান বেছি ধুনিয়া কিমান বেছি ডাঙৰ দেখিছে নিশ্চয় দেখি গম পাইছে। এইখন হৈছে চাদৰখন আৰু এইখন দেখিছে উল্টা পিঠটো আৰু উল্টা পিঠটো চালে আপোনালোকে গম পাই যাব যে এইখন পিওর হ্যান্ডমেড এজোৰ কাপোৰ হয় কাৰণ মেচিন মেড কাপোৰ হলে এই ধৰণৰ উঠি সুতা নাথাকিলে হয় একেবাৰে ফিনিশিঙৰ হৈতে থাকিলে হয়। এইজোৰ হৈছে পিওর হ্যান্ডমেড কাপোৰ আৰু দেখিছে ইমান ডাঙৰকে আঁচল কৰা আছে
আৰু তাৰ পিছত ইয়াতে অল ওভাৰ বডি তেনেকুৱা বুটা যাব আৰু ইয়াৰ সাইড পটিটো বহুত বেছি মৰম লগা সাইড পটিটো আছে ফিক্সত দেখিছে আৰু মাল্টি কালাৰৰ সূতা ফুলেৰে ইয়াত ওয়ার্ক কৰা আছে ইয়েলো তাৰ পিছত হৈছে অৰেঞ্জ তাৰ পিছত মুগা কালাৰ বহুত কেটা কালাৰ ইয়াতে ইউজ কৰিছে আৰু আপোনালোকে মাল্টি কালাৰৰ দহি বটি ললে বহুত ধুনীয়া লাগিব আৰু বিচাৰিলে আপোনালোকে অকল অৰেঞ্জ বা অকল ইয়েলো দিয়েও দহি কৰিব পাৰে সেই ধৰণৰ দহি আজিকালি বহুত বেছি ট্ৰেন্ডিঙত আছে এটা কালাৰৰ আৰু বিশেষকৈ অপোজিট কালাৰৰ যদি আপোনালোকে দহি কৰিলে হেতুও ট্ৰেন্ডিঙত আছে আপোনালোকে নিশ্চয় গমে পায় আৰু এই কাপোৰযোৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব কেৱল মাত্ৰ 3800 रुपीसত বহুত কমতে দি দিছো মাৰ্কেটত এনে ধৰণৰ কাপোৰ আপোনালোকে নাই কমেও 4500 5000 এনেকুৱাত পাব কিন্তু আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব কেৱল মাত্ৰ 3800 रुपीसত আৰু অসমৰ ভিতৰত শিপিং ফ্ৰী হ'ব অসমৰ বাহিৰত যদি কাপোৰযোৰ আপোনালোকে ল'ব বিচাৰে তেতিয়াহলে শিপিংটো এক্সট্ৰা হ'ব আৰু ইয়াৰ লগতে আজিৰ ভিডিওটো শেষ কৰিছো আজি দেখুৱাবলগীয়া কাপোৰ এই কেইযোৰে আছিল বন্ধু বান্ধৱীসকল আশা কৰিছো আপোনালোকৰ ভিডিওটো ভাল লাগিছে ভাল লাগিলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আৰু তাৰ লগতে মই অৰ্ডাৰ কৰি থকা দুপট্টাখন এইখন দুপট্টা নহয় এইখন হৈছে এখন চাদৰ সিঙ্গেল চাদৰ আৰু ইয়াৰ পিছৰ যেটো ভিডিও আহিব আমাৰ নেক্সট সপ্তাহত সেই ভিডিওটোত কিন্তু আমি অকল চাদৰ কভাৰ কৰিম মানে সিঙ্গেল চাদৰৰ ভিডিও আহিব আপোনালোকে দেখিবলৈ নাপাহৰিব আৰু যাৰ যাৰ চাদৰ প্ৰয়োজন আছে তেওঁলোকে নিশ্চয়কৈ ভিডিওটো চাব আৰু এই চাদৰখন আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব 380 रुपीसত এই কাপোৰযোৰ কিন্তু এই চাদৰখন কিন্তু পিওর কটনত আছে আৰু গৰমত কটন পিন্ধিবলৈ বহুত ভাল বহুত বেছি কমফৰ্টেবল মই হাতেৰে মোহাৰি দেখুৱাই দিছো তো আজিৰ ভিডিওত দেখুৱাবলগীয়া এইখিনি কালেকশনে আছিল আশা কৰিছো ভিডিওটো ভাল লাগিছে ভালে থাকিব সুস্থ থাকিব দেখা হ'ব নতুন ভিডিও